বন্ধু-বান্ধৱীসকল আপোনালোকক সকলোকে নমস্কাৰ জনাই দেৱালীৰ শুভেচ্ছা উল্লেখ জনালোঁ আৰু আজি নতুন এটা ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি আমাৰ ২ নং বৰপথাৰ গাঁৱৰ নামঘৰ প্ৰাংগণত এখনি ভাওনা আয়োজন কৰা হৈছে। প্ৰত্যেক বছৰ দৰে এই বছৰো এই ভাওনা ভাগ কৰা হৈছে। আমাৰ আজি এই বছৰ 52টা বছৰ হৈছে। এই বছৰ 52 সংখ্যক ভাওনা প্ৰদৰ্শন। এই ভাওনা প্ৰদৰ্শনত কেনেধৰণে কি কৰা হ'ব তাকে আপোনালোকলৈ অলপ দেখাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আহক তেনেহ'লে ভিডিঅ'সমূহলৈ আগবাঢ়ি যাওঁ। তোমাৰ নামটো কি? কি নাম? বৃষ্টিনা ভূঞা। তুমি কি বচন লৈছা? তাৰা। তাৰা কোন হয়? বালিৰ ঘৈণীয়েক। তোমাৰ এষাৰমান বচন আছে নেকি? এতিয়া ক'ব পাৰিবা? তোমালৈ ধন্যবাদ জনাইছোঁ। আৰু তুমি কি বচন লৈছা? নৰমা। নৰমা কোন হয়? দেৱীকণৰ ঘৈণীয়েক। তোমাৰ বচন এষাৰি মাতি দিয়াচোন। নাজানিলো দাখে তোকে কিহৰ কাৰণে আজি আপুনি আনন্দত হৈছে উত্তাৱল। কওক নাচ কিনো আজি শুভ সমাচাৰ। তুমি কোন ক্লাছত পঢ়ি আছা? মই এবাৰ 8ত। ক্লাছ 8ত। হয়। তোমাৰ অভিনয় কেনেকুৱা লাগিছে? ভাল লাগিছে। বহুত ভাল লাগিছে। হয়। তুমি এবাৰ প্ৰথম কৰিছা নে আগতে কৰিছা? প্ৰথম কৰিছা। আজি প্ৰথম কৰি কিমান ভাল লাগিছে না? ধন্যবাদ তোমালৈ। মাধুৰ্য কোঁৱৰ। তুমি কি বচন লৈছা? সুগ্ৰীৱ। তোমাৰ বচন এষাৰ মাতি দিয়াচোন। তোমাৰ মেকআপ লৈ কিবা অসুবিধা লাগিছে নেকি? নাই, তুমিতো পচন্দ কৰি থাকা। আজি কেনেকুৱা লাগিছে? এই ভাওনাখনৰ নামটো কৈ দিয়াচোন তোমাৰ মুখে। সীতাহৰণ বালিবধ। ঠিক আছে, ধন্যবাদ তোমালৈ। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম খনিন দুৱাৰা। তুমি কি বচন লৈছা? মই লক্ষ্মণৰ বচন লৈছোঁ। বচন কৰি তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভাল লাগিছে। তোমাৰ বচন এষাৰি মাতি দিয়া। অকপতে ব্যক্ত কৰা দাদা তব চিন্তাৰ কাৰণ তোমাৰ এই অনুশ্লোক মানে যথা সাধ্যে বেদনানে আমাৰ কৰিব ব্যৱস্থা। ভালকৈ কৰিবা। তোমালৈ ধন্যবাদ থাকিলে। হা। তোমাৰ নামটো? আকৌ এবাৰ কোৱাচোন। প্ৰিয়া গগৈ। তুমি কি বচন লৈছা? সীতা।
তোমাৰ এতিয়া বচন এষাৰ ক'ব পাৰিবানে? কোৱা। তোমালৈ ধন্যবাদ। তুমি কি বচন লৈছা? তোমাৰ নামটো কি? তোমাৰ নামটো কি? তোমাৰ বচন এষাৰ মনত আছেনে? কোৱাচোন। ধন্যবাদ দেই, ভালকে কৰিবা হা। ভাওনাখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে ভিতৰৰ চৰত বহুত ভাগে কাম কৰি থাকিবলগীয়া হয়। নেপথ্যত যিসকলে নেপথ্যত কাম কৰি থাকে তেওঁলোকে বহুতে কষ্ট কৰি মানে ভাওনাখন সাফল্যমণ্ডিত কৰিবলৈ সহায় সহযোগিতা আগবঢ়ায়। তেনে এগৰাকী ব্যক্তিক মই লগ পাইছোঁ। তেখেতে বহুত কৌতুক মানে বহুত জমনি মোৰ বৌ হয়। তেখেতৰ ওচৰলৈ আপোনালোকক লৈ আহিছোঁ। তেখেতে কি জমনি কৰে খন্তেক হাঁহিবলৈ চেষ্টা কৰোঁ, আহকচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপাঞ্জলি গগৈ চেতিয়া। ক'লে হাঁহি উঠিব, বিশেষকৈ আপোনাৰ নেওতাখন মাতি শুনাওকচোন। মই হাঁহি ধেমালিৰ মাজতে নামটো কওঁ। মেচেকি মেজেঙা মেলাং মেধেঙা উপাধি ঔটেঙা খোৱা। মোৰ ফোন নম্বৰটো হৈছে 116600202069। মই আমাৰ অঞ্চলটোৰ ওচৰে পাজৰে যিখিনি গাঁও আছে গাঁও কেইখনৰ নামেৰে সৈতে মই মানে পুৰণ নেওতাখনৰ গাঁও গোহাৰিমান 11 11 2 11 দুলীয়াজান 3 11 তিনিআলি 4 11 চাৰিআলি 5 11 পাঁচআলি 6 11 ছয়গাঁও 7 11 হাতীশালী 8 11 আকিয়ালি 9 11 নকানি 10 11 দলনি। মানে নেওতা মই বৰ নেওতা এঘৰে মাতিছোঁ। যদি কিবা ভুল হয় ৰাইজে অলপ হেৰি কৰিব। হৈছে আমাৰ গাঁৱৰ যেতিয়া মানে বহাগ জেঠমহীয়া যেতিয়া গাঁৱত আই সকাম হয়, আমাৰ মাতৃসকলে যেতিয়া মানুহৰ ঘৰে ঘৰে আই সকাম খাবলৈ যায়, তেতিয়া তেওঁলোকে কি কৰে, তিনিআলিৰ সময়ত যেতিয়া গৃহস্থ ঘৰ পৰা সকাম খাই আহি বিদায় দিয়ে, ঘৰে ঘৰে যোৱা জুই কৰে। তেনেকুৱাতে মানে কি কৰে, যেতিয়া তিনিআলিত পায় তেওঁলোকে মানে কয় যাদে বাই বুলি মানে পাছফালে তিনিআলিটো চুকলৈ গৈ মানে মেখেলাখন দাঙি মানে পেচাব কৰে। তেনেকুৱা দৃশ্যটো দেখুৱাব পৰা হ'লে ভালে আছিলে বাৰু, কথাটো ফুটি ধৰিলে হ'লে। এনে কথাটো কৈছো, তেনেকুৱা মানে লগৰখিনিক বিদায় দিয়ে। দেখুৱাই দিলে ভাল লাগিলেহেঁতেন, কিন্তু মই কথাটো কৈ থলো। ইজনীয়ে সিজনীক মানে বিদায় দিয়ে, যাদে বাই বুলি কয়, মানে পাছলৈ মেখেলাখন দাঙি তেওঁলোকে পেচাব কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপা চেতিয়া। ৰাইজসকলক মোৰ ফালৰ পৰা সাধাৰণকে কওঁ, জগতে পালক কথা মাজতো নকওঁ যা, শেষতো ল কথাটো ক। পাৰিলে আপোনালোকে উত্তৰটো জনাব। হ'ব। এইফালে আমাৰ প্ৰবীণ কাই, হীৰেণ কাই আৰু অতুল চেতিয়াদেৱ এইফালে ৰন্ধা বঢ়াত লাগি আছে। এই মানে কোনে খাব ইয়াত? এই বায়ন হাৱৰীয়া সকলো ৰাইজৰ কাৰণেতো নহয়, 100 মানুহ 200 100 মানুহ মানে কাকোতো মানা কৰিব নোৱাৰি ন। সেইটো যিমানলৈকে জুই আৰু বিশেষকৈ যিকেইজনৰ কাৰণে যোগাৰ কৰা আছে তেওঁলোকক আগতে খুৱাই লোৱা হ'ব। হয়, কি ভাইফালে ভাত ৰন্ধা হৈ গ'ল? আৰু এতিয়া কি ৰান্ধি আছে? ভাতে বনাই আছে। ভাতো পাতিছে ন। তাৰপিছত কণী, ইয়াত কণী আছে। কণী নে? কণী 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 মই পনীৰ বুলি ভাবিছোঁ। কণী। ঠিক আছে, আপোনালোকলৈ ধন্যবাদ জনালোঁ দেই। আহক এবাৰ ভাওনাস্থলীলৈ যাওঁ।
বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। গোটেই ভিডিঅ'খিনি দিলে আপোনালোকে হয়তো আমনি পাব পাৰে, সেয়েহে ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভাল পায় বা চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব, তেতিয়া বাকী থকা দৃশ্যবোৰ আপোনালোকক খণ্ড খণ্ডকৈ দিবলৈ চেষ্টা কৰিম। আজিলৈ তেনেহ'লে এই অধমক আজ্ঞা দিয়ক। বাই বাই।